নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ লাভলি ষ্টাডিজ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি আসাম পুলিচ এবি আৰু ইউবি পৰীক্ষাৰ বাবে অসম আৰক্ষী লিখিত পৰীক্ষাত আগৰ বছৰসমূহত আহি থকা প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰিম। এই ভিডিঅ'টোত 40টা কুৱেশ্যন দিয়া আছে। 40টা কুৱেশ্যনৰ ভিতৰত তোমালোকে কেইটাৰ শুদ্ধ উত্তৰ দিব পাৰা কমেণ্ট বক্সত জনাই দিব। তো বলকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে, কোনখন দেশত ক্ৰিকেট খেলৰ আৰম্ভ হৈছিল? কোনখন দেশত ক্ৰিকেট খেলৰ আৰম্ভ হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি ইংলেণ্ড। ইংলেণ্ড দেশত ক্ৰিকেট খেলৰ আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন, ফ্লিপকাৰ্টৰ প্ৰতিষ্ঠাপক কোন? ফ্লিপকাৰ্টৰ প্ৰতিষ্ঠাপক কোন সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শচীন বনচাল। ফ্লিপকাৰ্টৰ প্ৰতিষ্ঠাপক হৈছে শচীন বনচাল। নেক্সট কুৱেশ্যন, তাজমহল কোনখন চহৰত অৱস্থিত? তাজমহল কোনখন চহৰত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আগ্ৰা। তাজমহল আগ্ৰা চহৰত অৱস্থিত। নেক্সট কুৱেশ্যন, বায়ুমণ্ডলত সৰ্বাধিক থকা গেছ কোনটো? বায়ুমণ্ডলত সৰ্বাধিক থকা গেছ কোনটো সুধিছে। অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নাইট্ৰজেন। বায়ুমণ্ডলত সৰ্বাধিক থকা গেছটো হৈছে নাইট্ৰজেন। নেক্সট কুৱেশ্যন, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ কোনে নিযুক্তি দিয়ে? উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক কোনে নিযুক্তি দিয়ে সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰাষ্ট্ৰপতিয়ে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। নেক্সট কুৱেশ্যন, ভাৰতৰ সংবিধানত কেতিয়া মৌলিক কৰ্তব্য সংযোগ কৰা হৈছিল? তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1976 চনত। ভাৰতৰ সংবিধানত 1976 চনত মৌলিক কৰ্তব্য সংযোগ কৰা হৈছিল। নেক্সট কুৱেশ্যন, কোনটো গ্ৰহৰ পৰা সেউজীয়া পোহৰ নিৰ্গত হয়? তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইউৰেনাছ। ইউৰেনাছ গ্ৰহৰ পৰা সেউজীয়া পোহৰ নিৰ্গত হয়। নেক্সট কুৱেশ্যন, নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ক'ত অৱস্থিত? নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ক'ত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন ডি আহমেদাবাদ। নৰেন্দ্ৰ মোদী ষ্টেডিয়াম আহমেদাবাদত অৱস্থিত। নেক্সট কুৱেশ্যন, পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন? পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নলিনীবালা দেৱী। পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা নলিনীবালা দেৱী। নেক্সট কুৱেশ্যন, মণিৰাম দেৱানৰ লগত কাক ফাঁচি দিয়া হৈছিল? মণিৰাম দেৱানৰ লগত কাক ফাঁচি দিয়া হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পিয়লি বৰুৱা। মণিৰাম দেৱানৰ লগত পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল। নেক্সট কুৱেশ্যন, অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠাপক কোন? অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠাপক কোন সুধিছে। অপশ্যন 4টা দিয়া আছে। ইয়াৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শংকৰদেৱ। অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠাপক হৈছে শংকৰদেৱ। নেক্সট কুৱেশ্যন, বল্লভভাই পেটেলক কোনে চৰ্দাৰ উপাধি প্ৰদান কৰিছিল? বল্লভভাই পেটেলক কোনে চৰ্দাৰ উপাধি প্ৰদান কৰিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন চি মহাত্মা গান্ধীয়ে। বল্লভভাই পেটেলক মহাত্মা গান্ধীয়ে চৰ্দাৰ উপাধি প্ৰদান কৰিছিল। নেক্সট কুৱেশ্যন, তামিলনাডুৰ বিখ্যাত ধ্ৰুপদী নৃত্যটোৰ নাম কি? তামিলনাডুৰ বিখ্যাত ধ্ৰুপদী নৃত্যটোৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন এ ভাৰতনাট্যম। নেক্সট কুৱেশ্যন, চন্দ্ৰযান-3ত ব্যৱহাৰ হোৱা ৰোভাৰটোৰ নাম কি? অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব
অপশ্যন বি প্ৰঞ্জান। চন্দ্ৰযান 3ত ব্যৱহাৰ হোৱা ৰোভাৰটোৰ নাম হৈছে প্ৰঞ্জান। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি যোৰহাট। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় যোৰহাটত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে, হিন্দী দিৱস কেতিয়া পালন কৰা হয়? হিন্দী দিৱস কেতিয়া পালন কৰা হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 14 ছেপ্টেম্বৰ। হিন্দী দিৱস 14 ছেপ্টেম্বৰ তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যন, বীৰ চিলাৰায়ৰ প্ৰকৃত নামটো কি? বীৰ চিলাৰায়ৰ প্ৰকৃত নামটো কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শুক্লধ্বজ। বীৰ চিলাৰায়ৰ প্ৰকৃত নামটো শুক্লধ্বজ। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ পিতৃস্বৰূপ বুলি কাক জনা যায়? তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ডক্টৰ ভীমৰাও আম্বেদকাৰ। ভাৰতীয় সংবিধানৰ পিতৃস্বৰূপ বুলি ডক্টৰ ভীমৰাও আম্বেদকাৰক জনা যায়। নেক্সট কুৱেশ্যন, চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন? চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন এ মংগল পাণ্ডে। চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ হৈছে মংগল পাণ্ডে। নেক্সট কুৱেশ্যন, বুঢ়ী আইৰ সাধু কোনে ৰচনা কৰিছিল? বুঢ়ী আইৰ সাধু কোনে ৰচনা কৰিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা। বুঢ়ী আইৰ সাধু লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, তাজমহল কোনখন নদীৰ পাৰত অৱস্থিত? তাজমহল কোনখন নদীৰ পাৰত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যমুনা। তাজমহল যমুনা নদীৰ পাৰত অৱস্থিত। নেক্সট কুৱেশ্যন, অসমৰ তেল নগৰী নামেৰে কোনখন চহৰক জনা যায়? অসমৰ তেল নগৰী নামেৰে কোনখন চহৰক জনা যায় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন এ ডিগবৈ। অসমৰ ডিগবৈক তেল নগৰী নামেৰে জনা যায়। নেক্সট কুৱেশ্যন, নুমলীগড় তেল শোধনাগাৰ কোনখন জিলাত অৱস্থিত? নুমলীগড় তেল শোধনাগাৰ কোনখন জিলাত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গোলাঘাট। নুমলীগড় তেল শোধনাগাৰ গোলাঘাট জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জেনেভা। বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় জেনেভাত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে, উষ্ণতাৰ এছআই একক কি? উষ্ণতাৰ এছআই একক কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কেলভিন। উষ্ণতাৰ এছআই একক হৈছে কেলভিন। নেক্সট কুৱেশ্যনটো সুধিছে, পৰিকল্পনা আয়োগৰ প্ৰথম অধ্যক্ষ কোন আছিল? পৰিকল্পনা আয়োগৰ প্ৰথম অধ্যক্ষ কোন আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জৱাহৰলাল নেহৰু। পৰিকল্পনা আয়োগৰ প্ৰথম অধ্যক্ষ আছিল জৱাহৰলাল নেহৰু। নেক্সট কুৱেশ্যন, কোনখন দেশক সূৰ্য উদয় দেশ বুলি জনা যায়? কোনখন দেশক সূৰ্য উদয় দেশ বুলি জনা যায় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জাপান। জাপান দেশক সূৰ্য উদয় দেশ বুলি জনা যায়। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম ICS বিষয়াগৰাকী কোন আছিল? তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আনন্দৰাম বৰুৱা। অসমৰ প্ৰথম ICS বিষয়াগৰাকী হৈছে আনন্দৰাম বৰুৱা। নেক্সট কুৱেশ্যন, আইন বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথম অসমীয়া গৰাকীৰ নাম কি?
তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি ডক্টৰ জগদীশ মেধি আইন বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথম অসমীয়া গৰাকীৰ নাম হৈছে ডক্টৰ জগদীশ মেধি নেক্সট কুৱেশ্যন পানীদিহিং পক্ষী অভয়াৰণ্য ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অসম পানীদিহিং পক্ষী অভয়াৰণ্য ভাৰতৰ অসম ৰাজ্যত অৱস্থিত নেক্সট কুৱেশ্যন অসমীয়া চলচ্চিত্ৰত অভিনয় কৰা প্ৰথম অভিনেত্ৰী কোন আছিল অসমীয়া চলচ্চিত্ৰত অভিনয় কৰা প্ৰথম অভিনেত্ৰী কোন আছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আইদেউ সন্দিকৈ অসমীয়া চলচ্চিত্ৰ অভিনয় কৰা প্ৰথম অভিনেত্ৰীগৰাকী হৈছে আইদেউ সন্দিকৈ নেক্সট কুৱেশ্যন কলিকতাৰ নাম কেতিয়া কলকাতা কৰিছিল কলিকতাৰ নাম কেতিয়া কলকাতা কৰা হৈছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 2001 চনত কলিকতাৰ নাম 2001 চনত কলকাতা কৰা হৈছিল নেক্সট কুৱেশ্যন কামাখ্যা মন্দিৰ কোন পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰ কোনটো পাহাৰত অৱস্থিত সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন এ নীলাচল পাহাৰ কামাখ্যা মন্দিৰ নীলাচল পাহাৰত অৱস্থিত নেক্সট কুৱেশ্যন ভাৰতত স্থাপন কৰা প্ৰথমটো বেংকৰ নাম কি তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বেংক অফ হিন্দুস্তান ভাৰতত স্থাপন কৰা প্ৰথমটো বেংকৰ নাম হৈছে বেংক অফ হিন্দুস্তান নেক্সট কুৱেশ্যন দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন সুধিছে তলত অপশ্যন 4টা দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি ডক্টৰ ভূপেন হাজৰিকা দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথম অসমীয়া হৈছে ডক্টৰ ভূপেন হাজৰিকা নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম ৰাজনৈতিক দলটোৰ নাম কি ভাৰতৰ প্ৰথম ৰাজনৈতিক দলটোৰ নাম কি সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন এ ভাৰতীয় জাতীয় কংগ্ৰেছ ভাৰতৰ প্ৰথম ৰাজনৈতিক দলটোৰ নাম হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ নেক্সট কুৱেশ্যন চাৰমিনাৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত চাৰমিনাৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ তেলেংগানা চাৰমিনাৰ ভাৰতৰ তেলেংগানা ৰাজ্যত অৱস্থিত নেক্সট কুৱেশ্যন আন্তৰ্জাতিক শান্তি দিৱস কেতিয়া পালন কৰা হয় আন্তৰ্জাতিক শান্তি দিৱস কেতিয়া পালন কৰা হয় সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ শুদ্ধ উত্তৰ অপশ্যন বি 21 ছেপ্টেম্বৰ তাৰিখে আন্তৰ্জাতিক শান্তি দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যন আইন অমান্য আন্দোলন কেতিয়া আৰম্ভ হৈছিল আইন অমান্য আন্দোলন কেতিয়া আৰম্ভ হৈছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন বি 1930 চনত আইন অমান্য আন্দোলন 1930 চনত আৰম্ভ হৈছিল নেক্সট কুৱেশ্যন ভাৰতে চাহ উৎপাদনত বিশ্বৰ ভিতৰতে স্থান অধিকাৰ কৰিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব ইয়াৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দ্বিতীয় স্থান ভাৰতে চাহ উৎপাদনত বিশ্বৰ ভিতৰত দ্বিতীয় স্থান অধিকাৰ কৰিছে নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ প্ৰথম সেনাধ্যক্ষজনৰ নাম কি ভাৰতৰ প্ৰথম সেনাধ্যক্ষজনৰ নাম কি সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জেনেৰেল কে এম কৰিয়াপ্পা ভাৰতৰ প্ৰথম সেনাধ্যক্ষজনৰ নাম
নেক্সট কুৱেশ্যন স্বাধীনতাৰ ভাৰতৰ প্ৰথম প্ৰতিৰক্ষা মন্ত্ৰীজনৰ নাম কি স্বাধীনতাৰ ভাৰতৰ প্ৰথম প্ৰতিৰক্ষা মন্ত্ৰীজনৰ নাম কি সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বলদেৱ সিং স্বাধীনতা ভাৰতৰ প্ৰথম প্ৰতিৰক্ষা মন্ত্ৰীজনৰ নাম হৈছে বলদেৱ সিং নেক্সট কুৱেশ্যন সত্যাগ্ৰহ শব্দটো কোনে উদ্ভাৱন কৰিছিল সত্যাগ্ৰহ শব্দটো কোনে উদ্ভাৱন কৰিছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে ইয়াৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মহাত্মা গান্ধী সত্যাগ্ৰহ শব্দটো মহাত্মা গান্ধীয়ে উদ্ভাৱন কৰিছিল নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন সি ইন্দিৰা গান্ধী ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী আছিল ইন্দিৰা গান্ধী নেক্সট কুৱেশ্যন ভাৰতত গণৰাজ্য দিৱস কিমান তাৰিখে পালন কৰা হয় ভাৰতত গণৰাজ্য দিৱস কিমান তাৰিখে পালন কৰা হয় সুধিছে অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন এ 26 জানুৱাৰী ভাৰতত গণৰাজ্য দিৱস 26 জানুৱাৰী তাৰিখে পালন কৰা হয় নেক্সট কুৱেশ্যন বন্ধন বেংক কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল বন্ধন বেংক কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 2001 চনত বন্ধন বেংক 2001 চনত প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কুৱেশ্যনটো সুধিছে জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মহাবীৰ জৈন ধৰ্মৰ প্ৰৱৰ্তক হৈছে মহাবীৰ নেক্সট কুৱেশ্যন NATO কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল নাটো কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন এ 1949 চনত নাটো 1949 চনত প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কুৱেশ্যন ভাৰতত প্ৰথম মৰ্চা চৰকাৰ কেতিয়া গঠন কৰা হৈছিল ভাৰতত প্ৰথম মৰ্চা চৰকাৰ কেতিয়া গঠিত হৈছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন সি 1977 চনত ভাৰতত প্ৰথম মৰ্চা চৰকাৰৰ 1977 চনত গঠিত হৈছিল নেক্সট কুৱেশ্যন ভাৰতীয় সংবিধানখন কেতিয়া কাৰ্যকৰী হৈছিল ভাৰতীয় সংবিধানখন কেতিয়া কাৰ্যকৰী হৈছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1950 চনৰ 26 জানুৱাৰী নেক্সট কুৱেশ্যনটো সুধিছে হিন্দু মহাসভা কেতিয়া গঠন কৰা হৈছিল হিন্দু মহাসভা কেতিয়া গঠন কৰা হৈছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1915 চনত হিন্দু মহাসভা 1915 চনত গঠন কৰা হৈছিল নেক্সট কুৱেশ্যন আমলখিত কি ভিটামিন থাকে আমলখিত কি ভিটামিন থাকে সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভিটামিন চি আমলখিত ভিটামিন চি থাকে নেক্সট কুৱেশ্যন আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ স্বামী দয়ানন্দ সৰস্বতী আৰ্য সমাজ স্বামী দয়ানন্দ সৰস্বতীয়ে প্ৰতিষ্ঠা কৰিছিল